অসমৰ বিভিন্ন বজাৰৰ পৰা পোৱা তথ্য অনুসৰি দৈনিক বজাৰ দৰ এনেধৰণৰ। খাৰুপেটীয়া বজাৰত জলকীয়া প্ৰতি কুইণ্টলত ন্যূনতম মূল্য 4,900 টকা, অধিকতম মূল্য 5,000 টকা। বন্ধাকবি 1,000 টকা, 1,100 টকা। ৰঙালাও 1,800 টকা, 2,000 টকা। কেপচিকাম 4,800 টকা, 5,000 টকা। বৰপেটা ৰোড বজাৰত ফুলকবি প্ৰতি কুইণ্টলত ন্যূনতম মূল্য 2,600 টকা, অধিকতম মূল্য 3,000 টকা। গাজৰ 4,100 টকা, 4,700 টকা। বন্ধাকবি 2,900 টকা, 3,300 টকা। বিট 3,700 টকা, 4,300 টকা। কোকৰাঝাৰ বজাৰত জলকীয়া প্ৰতি কুইণ্টলত ন্যূনতম মূল্য 5,000 টকা, অধিকতম মূল্য 6,000 টকা। বিলাহী 4,500 টকা, 4,700 টকা। ৰঙালাও 1,800 টকা, 2,000 টকা। কেপচিকাম 2,400 টকা, 2,500 টকা। পামহি বজাৰত বন্ধাকবি প্ৰতি কুইণ্টলত ন্যূনতম মূল্য 2,000 টকা, অধিকতম মূল্য 2,200 টকা। কেপচিকাম 2,200 টকা, 2,400 টকা। আদা 5,000 টকা, 5,400 টকা। জলকীয়া 6,000 টকা, 6,500 টকা। यूरिया का स्वदेशी उत्पादन 70 लाख टन बढ़ाने के लिए 6 उर्वरक संयंत्रों का उद्धार किया जा रहा है। FCIL के गोरखपुर, सिंदरी, तलचर और रामागुंडम संयंत्र, HFCL की बरौनी इकाई और BVFCL की नामरू फोर्थ। सोने पर सुहागा ये है कि देश में अब बनेगा सिर्फ नीम लेपित यूरिया, क्योंकि इससे होगा किसानों का फायदा ही फायदा। अनाज का उत्पादन 10% तक बढ़ेगा। बढ़ेगी 10 से 15% नाइट्रोजन क्षमता। নদ নদী, বিল, জলাশয় আদিৰ উপৰিও আমাৰ ৰাজ্যখন প্ৰাকৃতিক জলসম্পদতো অত্যন্ত চহকী। প্ৰাকৃতিক জলসম্পদৰ ভিতৰত পৰিত্যক্ত, অব্যৱহৃত আৰু পতিত জলভূমি বিশেষভাৱে উল্লেখযোগ্য। এনে জলসম্পদৰ মীন পালনৰ পৰিপ্ৰেক্ষিতত পানীৰ উৎপাদিকা শক্তি অতি সন্তোষজনক। তদুপৰি ভৌগোলিক অৱয়ব আৰু পানীৰ ভৌত ৰাসায়নিক গুণাৱলীও অতি আশাপ্ৰদ। সেয়েহে তুলনামূলকভাৱে কম কষ্ট আৰু ন্যূনতম মূলধনী বিনিয়োগৰ বিপৰীতে এনে ক্ষেত্ৰসমূহৰ পৰা আশানুৰূপ মীন উৎপাদন পাব পাৰি। অৰ্থাৎ পৰিত্যক্ত, অব্যৱহৃত বা পতিত জলভূমিখিনি কিছু আন্তঃগাঁথনি সা-সুবিধাৰে সুচল কৰি অনায়াসে ফলপ্ৰসূ মৎস্য কৰ্ষণৰ থল হিচাপে গঢ়ি তুলিব পাৰি। এনে সফল প্ৰয়াসৰে অনুকৰণীয় চানেকি দাঙি ধৰিবলৈ সক্ষম হৈছে হাজো উন্নয়ন খণ্ড এলেকাৰ দক্ষিণ শিঙৰা গাঁৱৰ ৰবীন লহকৰে। এসময়ত মূল সুঁতিৰ পৰা আঁতৰি অস্ত্ৰৰ ঝনঝননিৰে দেশমাতৃৰ সেৱা কৰিবলৈ বিচৰা লহকৰে বৰ্তমান মাছৰ কলকলনিৰ মাজত নিজকে বিলীন কৰি স্বনিয়োজিত হোৱাৰ লগতে আন বহুতকে আত্মপ্ৰত্যয়েৰে আত্মসংস্থাপনৰ পথ দেখুৱাইছে। ৰবীন লহকৰৰ উদ্যোগত অঞ্চলটিৰ বৃহৎ পৰিত্যক্ত জলৰাশি মীন পামলৈ পৰ্যবসিত হৈছে। আহক তেনে প্ৰসংগতে ৰবীন লহকৰৰ লগত কিছু কথা পাতোঁ। লহকৰ ডাঙৰীয়া, আপুনি এজন প্ৰগতিশীল মীন পালক আৰু মীন পালনত আপুনি যথেষ্ট অভিজ্ঞতা আহৰণ কৰিছে। মোক এটা কথা কওক যে অসমৰ যিটো জলবায়ৱীয় পৰিৱেশ, এই পৰিৱেশত মাছ পালনটো কিমান লাভজনক? অসমৰ জলবায়ুটো হেৰিত তাৰমানে আমাৰ অন্ধ্ৰতকৈ অলপ মানে কম সাধাৰণতে, কিন্তু কম হ'লেও তাৰমানে বহুতখিনি তাৰমানে মাছৰ কাৰণে উপযোগী। মানে ইয়াত কষ্ট কম, কষ্ট কম, লাভ বেছি। লাভ বেছি। এই যে আপোনালোকে মাছ পোহে, এটা পুখুৰীত আমি দেখিছোঁ আপুনি ৰৌ, বাহু, মিৰিকা, চিলভাৰ কাপ, গ্ৰাছ কাপ, কেইবাটাও প্ৰজাতি মাছ মিহলাই পেলাই পালন কৰিছে। কাৰণটো কি? কাৰণটো কি মানে গোটেইকেইটা তাৰমানে একে যিটো আধাৰ, চব মাছে একে আধাৰ নাখায়, বেলেগ বেলেগ স্তৰত আধাৰ খায়। মানে বেলেগ বেলেগ স্তৰত থাকে আৰু বেলেগ বেলেগ স্তৰত আধাৰ খায়। হয়, সেইটো চিষ্টেমত তাৰমানে আমি মাছটো বেলেগ বেলেগকৈ হেৰি কৰি যাতে কোনেও কাৰোৰ লগত প্ৰতিযোগিতা নকৰে। আৰু এটা গুৰুত্বপূৰ্ণ কথা যে মাছ পালনত আশানুৰূপ লাভ পাবৰ হ'লে গুণগত মানৰ মীন পোনা মেলিব লাগিব। আপুনি পোনাটো কেনেকৈ যোগাৰ পায়, কি ধৰণে ব্যৱস্থা কৰে? পোনাটো ওচৰৰে আমাৰ হেচেৰী আছে, হেচেৰীৰ পৰা তাৰমানে আমি
ডাঙৰ মাছৰ পৰা তাৰমানে নি তাতে বেডিং কৰি মানে স্পন আনো। মানে পোনাটো যে গুণগত মানৰ মাছৰ পৰা উৎপাদন কৰা হৈছে বা পোনাটোত যে মীন বিজ্ঞানৰ সকলো বিধি মানি উৎপাদন কৰা হৈছে এইটো আপোনালোকে চাই লয়। চাই লৈ তাৰপিছত- পেলাই আমি আনো। তাৰপিছত আপোনালোকে ভ্ৰূণ পোনাটো আনে নে? ভ্ৰূণ পোনাটো আনো, আনি পেলাই আমি তাৰমানে নাৰ্চাৰী আছে নাৰ্চাৰীত পেলাই ডাঙৰ কৰোঁ, ডাঙৰ কৰি পেলাই ডাঙৰ পুখুৰীবিলাকত মেলি দিওঁ। তাৰমানে আপোনাৰ যিখিনি পোনাৰ চাহিদা বা যিখিনি আপোনাৰ দৰকাৰ হয় আপুনি ভ্ৰূণ পোনাৰ পৰা আঙুলি জোখৰ পৰ্যায়লৈ কৰি লয় আৰু আঙুলি জোখৰ পৰ্যায়লৈ কৰি পেলাই আপুনি মূল পুখুৰীত মেলি দিয়ে, নহয় জানো? আৰু আমি দেখোঁ যে বহু সময়ত আপোনালোকে পুখুৰীত গোবৰ দিছে বা কিছু ৰাসায়নিক সাৰ দিছে, তাৰ কাৰণটো কি? আমাৰ পুখুৰীত তাৰমানে গোবৰটো ব্যৱহাৰ কৰা যায়, ৰাসায়নিক সাৰ ব্যৱহাৰ নকৰোঁ। খলিহ, ৰাইচ পালিছ, চাউলৰ মল এইবিলাক আমি ব্যৱহাৰ কৰোঁ। আৰু থলুৱা আধাৰ মানে ঘাঁহ বন, কলপাত ঘাঁহ বন গ্ৰাছ কাটৰ কাৰণে দিয়া যায়। কাৰণে। আৰু খলিহৈটো কেনেকৈ দিয়ে? খলিহটো আমি তাৰমানে জিকে পেলাই গোবৰৰ লগত সানি পেলাই ছটিয়াই দিওঁ। সদায় দিয়ে? 2-3 দিনৰ মূৰত দিওঁ, আৰু ঠাণ্ডাৰ দিনত আৰু গৰম দিনত ৰেগুলাৰ দিওঁ। আৰু কি হিচাপত দিব তাৰ কিবা জোখ কথা বতৰা আছে নেকি? মাছৰ লগত পৰিমাণ লৈ দিয়া যায়। মানে কিমান মাছ থাকিব? যদি ধৰক 50 কুইণ্টেল মাছ থাকে তেতিয়া আমি তাৰমানে মোটামুটি আপোনাৰ 2 কুইণ্টেল খলিহ দিব লাগে ডেইলি। দৈনিক। আৰু লগতে চাউলৰ মলটোও দিয়ে নেকি? চাউলৰ মলটো দিওঁ। কিমান দিয়ে? 2 কুইণ্টেল খৰিহৰ লগত চাউলৰ মল কিমান দিব? 50 কিলোমানকৈ দি দিওঁ। সেইটো চিলভাৰ কাট মাছে মানে 2 কুইণ্টেল খলিহৈ লগত 50 কিলো চাউলৰ মল। আৰু গোবৰ কিমান দিব? গোবৰ মোটামুটি আপোনাৰ 30-40 কিলোমান দিয়া যায়। দি গোটেইকেইটা মিহলাই লয়? মিহলাই দিয়া যায়। মিহলাই লৈ দৈনিক দিয়ে? দৈনিক। আৰু চূণ কেতিয়া দিয়ে? চূণ মাহৰ মূৰত দিওঁ। কিমান দিয়ে, কি হিচাপ? পানী লৈ চূণটো দিয়া যায়। সেইটো কেনেকুৱা হিচাপ? এতিয়া ধৰক পুখুৰীটোৰ এবিঘা মাটিত চূণ লাগে আপোনাৰ 10 কিলো, সেই হিচাপত আমি চূণটো ব্যৱহাৰ কৰোঁ। চূণ দিয়াৰ ফলত লাভ কি হয়? চূণ দিয়াৰ ফলত তাৰমানে মাছটোৰ তাৰমানে বেমাৰ আজাৰটো কমাই, পানীটো ঠিকে থাকে। আপোনাৰ পুখুৰীৰ এই পানীখিনি পৰীক্ষা কৰাৰ কাৰণে মীন বিভাগে ব্যৱস্থা কৰে? তেওঁলোক আহি তেওঁলোকে সহায় কৰে, পৰীক্ষা কৰিব লগা হ'লে। অৰুজ্যোতি আছে, ৰঞ্জিত শৰ্মা ছাৰ আছে, গোটেইখিনি মিলি পেলাই আমি পৰামৰ্শটো লওঁ। ৰাতি 10টা বাজিলেও আমি তাৰমানে তেওঁলোকক পাওঁ। আৰু যে আপুনি পুখুৰীৰ লগত আপুনি হাঁহ পালন কৰিছে, আপুনি উদ্যান শস্য পালন কৰিছে, গাহৰি পালন কৰিছে, এই কথাবোৰৰ মানে মূল উদ্দেশ্যটো কি? আপোনাৰ গাহৰি পালন কৰাটো হ'ল আপোনাৰ গাহৰিৰ যিটো গোবৰ পেচাব পৰে পুখুৰীত, সেইটোত মাছৰ বেমাৰ কোনোদিনে নাহে, এচিড থাকে তাতে। সেইকাৰণে গাহৰিটো পোৱা যায়। তাৰ যিটো গোবৰ পৰে সেইটো মাছেও খায়। তাৰমানে মাছৰ খাদ্যটো আৰু দিব নালাগে, বেলেগকৈ দিব নালাগে। খাদ্যটো তাতে উৎপন্ন হয়। হাঁহ পুহিলে আপোনাৰ হাঁহক খাদ্যটো দিব লাগে ঠিকেই, কিন্তু হাঁহে পানীটো তাৰমানে অক্সিজেনটো আনি থাকে। আৰু আপুনি যে পুখুৰীৰ পাৰত উদ্যান শস্য কৰিছে, জিকা, তিয়ঁহ, সেইবিলাক এতিয়া কৰিছোঁ। তাৰমানে ধৰক খৰচ লাগে খোৱাৰ কাৰণে, মানে নিজেও খাব লাগে, বেছি হ'লে বিক্ৰীও কৰিব পৰা যায়। মানে আপুনি গোটেই পামখন এটা বহুমুখী উৎপাদনভাৱে কৰিছে? কৰা গৈছে। আৰু ধান খেতিও আপুনি কৰে? কৰোঁ। ধান খেতি ধানৰ লগত মাছ পোহে? মাছ পোহোঁ। সেইটো কথা অকণমান কওকচোন। এতিয়া ধানৰ খেতিটোৰ লগত আপোনাৰ বড়ো খেতিটো কৰা যায়। তাৰে বড়ো খেতিটো কাটি উঠি তাৰমানে তাত মাছ পোনা মেলি দিয়া যায়। মাছবিলাক খুব ডাঙৰ হয়, আধাৰ পায়, পোক পৰুৱা পায়। আপোনাৰ ধানৰ যিটো ধান তলত পৰি থাকে সেই ধানটো খাই মাছে ডাঙৰ হয়। বিশেষকৈ কামান কাঠ মাছ, গ্ৰাছ কাঠ মাছ খুবেই ডাঙৰ হয়, সেইটো পায়। আৰু ধানটোতো আৰু সেইটো আৰু কাটি আনাই যাব, সেইটোতো বিক্ৰী হ'বই বা খোৱাৰ কাৰণেও লাগে। যিকোনো বিজ্ঞানসন্মত অগ্ৰসৰত সংশ্লিষ্ট পাৰদৰ্শী ব্যক্তিৰ কাৰিকৰী দিহা পৰামৰ্শ অতীৱ প্ৰয়োজন। বিজ্ঞানসন্মত প্ৰয়োগ আৰু বিধিয়েহে আশানুৰূপ সফলতাৰ বাৰ্তা বহন কৰিব পাৰে। ৰবীন লহকৰক এই যাত্ৰাপথত সততে সহযোগিতা আগবঢ়াই আজিৰ উত্তৰণ প্ৰশস্ত কৰোৱাত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিছিল সদ্য অৱসৰী মীন উন্নয়ন বিষয়া ৰঞ্জিত শৰ্মাই। পৰিত্যক্ত জলাশয়ত মীন পাম নিৰ্মাণ কৰি সমন্বিত মীন পালনৰো দিহা দিছিল এওঁলোকক, যাতে পামখনৰ পৰা বহুমুখী উৎপাদন সম্ভৱ হয়। পাম প্ৰাংগণতে লগ পাইছিলোঁ সদ্য অৱসৰী বিষয়াজনক। প্ৰথমতে তেওঁলোকে পুখুৰীত মীন পালন কৰাৰ লগত তেখেতসকলে হাঁহ পালন সংযোজন কৰে। তেতিয়া তেখেতসকল আমাৰ ওচৰ চাপিছিল যে আমি হাঁহ পুহিম। তেতিয়া আমি তেখেতসকলক পৰামৰ্শ দিছিলোঁ যে আপোনালোকে পুখুৰী পাৰতে গঁৰাল বনাই লওক আৰু তাত খাদ্য অকল আপোনালোকে হাঁহক খুৱাব,
সাধাৰণতে ৰাতিপুৱা যেতিয়া হাঁহকেইটা উলিয়াই দিব তেতিয়া হাঁহৰ গঁৰালটো চফা কৰি দিব, গোটেই তাৰ মল মূত্ৰ যিমান থাকে হাঁহৰ সিমানে গৈ পুখুৰীত পৰিব। সাধাৰণতে এটা নিয়ম আছে কি, হাঁহে মানে যিমান খায় সিমান পেলায়, যথেষ্ট বস্তু তলত খাদ্য ইত্যাদি হাঁহক দিয়া পৰি থাকে, সিহঁতৰ বিষ্ঠা ইত্যাদি যেতিয়া পুখুৰীত পৰিব তেতিয়া কি হয়, পুখুৰীত অন্য খাদ্য নিদিলেও হয়। আপুনি দেখিব গোটেই হাঁহৰ গঁৰালটোৰ চাৰিওফালে মাছে এইবিলাক খাই আছে। অৰ্থাৎ দুইটাৰ মাজত যিটো এটা ইক'লজিকেল এটা মিল আছে, এই ছিষ্টেমটোত সিহঁতৰ কি হয়, অকল হাঁহক খাদ্য খোৱালে হয় আৰু ইয়াৰ খাদ্য চফা কৰি দিয়াৰ পিছত মাছে পায়। সময়ত মাছ পুহিও পইচা পায়, হাঁহৰ পৰা যি কণী পায়, কণী বিক্ৰী কৰিও পইচা পায়, লগতে হাঁহৰ ইয়াত গোটেই গাঁওখনত যিমান হাঁহ আছে হাঁহবিলাক তেওঁলোকে বিক্ৰী কৰে, এটা হাঁহ বিক্ৰী কৰে তেওঁলোকে 500 টকাত। গতিকে গোটেই ফালৰ পৰা তেখেতসকলৰ যিটো অৰ্থনৈতিক সচ্ছলতা গোটেই ফালৰ পৰা আহে। সেইকাৰণে তেখেতসকলে হাঁহটোক আদৰি ল'লে প্ৰথমতে, লাহে লাহে কি কৰিলে, যেতিয়া বজাৰত কুকুৰাৰ কিছু পৰিমাণে অভাৱ হ'ল তেতিয়া তেওঁলোকে কি কৰিলে, কুকুৰা পালনৰ লোকেল কুকুৰা পালন কৰিলে। ইয়াত প্ৰত্যেক ঘৰতেই আপুনি পাব যে লোকেল কুকুৰা পালন কৰি আছে। আৰু এতিয়া লাহে লাহে কি কৰিছে, তেওঁলোকে গাহৰি পালন কৰিছে। গাহৰিও হাঁহৰ নিচিনা একেই ছিষ্টেম, আপুনি চফা কৰি দিব, গোটেইবোৰ গৈ পুখুৰীত পৰিব, পুখুৰীত পৰাৰ পিছত তাত দেখিব মাছে খাই আছে। এটা সিহঁতৰ লগত যিটো লিংক খাদ্য প্ৰক্ৰিয়া, পশুধনৰ লগত আপোনাৰ মীন পালনৰ সমন্বয় কৰিলে মাছক ধৰক খাদ্যও কমকৈ দিব লাগিব, হয়, আৰু ধৰক আপোনাৰ মাছৰ ঘনত্বটো বঢ়াই দিব পাৰিব, আৰু বিভিন্ন ধৰণৰ আপোনাৰ ইতিবাচকতা আছে, নহয় জানো? আৰু হাঁহ পোহাৰ ফলত তেওঁলোকৰ আৰু এটা লাভ হয়, পুখুৰীত হাঁহবোৰ দিনটো খেলি থাকে, দৌৰি থাকে, গতিকে তাত অক্সিজেনৰ পৰিমাণো কিছু পৰিমাণে বৃদ্ধি হয়। গতিকে এই ইতিবাচকতাখিনি তেওঁলোকে ৰূপান্তৰ কৰিছে, দুই ফালৰ পৰা লাভ হয়, দুই ফালৰ পৰা যিটো লাভ হয়। উদ্যান শস্য কৰিছে আপোনাৰ ধৰক তিয়ঁহ, জিকা, অমিতা বা দেখিছোঁ কলগছ বা ফুলৰ খেতিও কৰিছে পুখুৰীৰ পাৰবোৰত। ইয়াৰ পৰা লাভালাভটো কেনেধৰণৰ? একেই। আপুনি ধৰক ইয়াত চাৰিওফালে পুখুৰীত দেখিব, পুখুৰী পাৰত দেখিব গোটেই কলৰ গছ। ইয়াত মেক্সিমাম ইয়াত মালভোগ কলৰ গছ। এইবোৰ তেওঁলোকে এটা থকৰ পৰা 600-700 টকা পৰ্যন্ত তেওঁলোকে ইনকাম কৰে। অৰ্থাৎ তেখেতসকলে এইটো চেষ্টা কৰিছে যে মাছ সাধাৰণতে পুখুৰীত মেলা হয়, এটা ডিউৰেশ্যন সময় থাকে, যে একেদিনাই মাছ মেলিলে ডাঙৰ নহয়, এটা সময় থাকে। এই সময়ত যিবিলাক খৰচ আহে সেই খৰচবিলাক জৰা মৰাৰ কাৰণে তেখেতসকলে কি কৰিছে, গোটেইখিনি সমন্বিতভাৱে পালন কৰিছে। কুকুৰা পালন কৰিছে, হাঁহ পালন কৰিছে, কলগছ ৰুইছে, য'ৰ পৰা কলৰ থকৰ পৰা কল বিক্ৰী কৰি তেওঁলোকে যথেষ্ট টকা উপাৰ্জন কৰে। অৰ্থাৎ তেওঁলোকে দৈনিক যিটো খৰচ মজুৰি, এই মজুৰিখিনি তেখেতসকলে এই সমন্বিত পালনেৰে আহৰণ কৰাৰ কাৰণে অহৰহ চেষ্টা কৰি আছে। কেৱল যে বিভাগীয় বিষয়াসকলেহে এনে প্ৰয়াসত হাত উজান দিয়ে তেনে নহয়, ক্ষেত্ৰ পৰ্যায়ৰ সম্প্ৰসাৰণ পৰিক্ৰমাৰ লগত জড়িতসকলেও হাতে কামে ব্যৱহাৰিকভাৱে সহায় সহযোগিতা আগবঢ়াই আহিছে। ৰবীন লহকৰ আৰু অঞ্চলটিৰ মীনপালকসকলক তৃণমূল পৰ্যায়ত সকলো ধৰণৰ বিজ্ঞানসন্মত কাৰিকৰী দিহা পৰামৰ্শ হাতে কামে প্ৰদান কৰে মীন প্ৰদৰ্শকসকলে। মীন প্ৰদৰ্শক অৰূপজ্যোতি দাসে জনাইছিল এনেদৰে। এই যে মীন ক্ষেত্ৰত বীমাকৰণ কেনেকৈ হ'ব পাৰে বা কি ধৰণে বীমা কৰি তেওঁলোক লাভৱান হ'ব পাৰে, অকণমান কওকচোন। এইটো যিটো আপুনি সেইটো কৈছে বীমাৰ কথা কৈছে, এইটো আমাৰ একুৱাকালচাৰ এটা ইঞ্চুৰেঞ্চ আছে, এইটো নতুনকৈ আহিছে। সেই ইঞ্চুৰেঞ্চৰ সহায়ত গোটেইখিনি ইণ্টেংগল থাকে। আপোনাৰ বানপানীৰ ক্ষেত্ৰত হ'ব পাৰে, ধৰক কোনোবাই চোৰ কৰি নিব পাৰে মাছটো, ধৰক কোনোবাই আপোনাৰ বিষ দি মাৰিলে, সেনেকুৱা আপোনাৰ যদি প্ৰব্লেম হয় সেই ক্ষেত্ৰত আমাৰ এই ইঞ্চুৰেঞ্চটো ক্লেইম কৰিব পৰা যায়। তাৰ কাৰণে নথি পত্ৰখিনি লাগিব আমাক। ধৰক যেতিয়া আপোনাক বিষ দি মাৰা বুলি কয়, তাৰে আমি ৱাটাৰ পেৰামিটাৰবিলাক চেক কৰিব লাগিব। মানে কথাটো কেনেকুৱা যে ধৰক এজন মীন পালকে তেওঁ বীমা কৰিব পাৰিব, হয়, তাৰ কাৰণে তেওঁ কাৰ লগত যোগাযোগ কৰিব লাগিব? আমাৰ লগত যোগাযোগ কৰিলে, আমাৰ ডিপাৰ্টমেণ্ট ফিচাৰী ডিপাৰ্টমেণ্টৰ লগত যোগাযোগ কৰিলে গোটেইখিনি পাই যাব তেখেতলোকে। আমি আপোনাৰ কথাৰ উদ্ধৃতি দি আমাৰ শ্ৰোতা দৰ্শকক ক'ব পাৰোঁ যে তেওঁলোক যিসকল মীন পালকে মীন পালন কৰি আছে, তেওঁলোকে যেন বীমা কৰে আৰু মীন বিভাগৰ লগত যোগাযোগ কৰে। তেতিয়া আপোনালোকে কি কৰিব? প্ৰথম তেওঁলোকক আমাৰ একুৱাকালচাৰৰ টীম আহিব,
সিহঁতৰ লগত আমি জইণ্টলি ভেৰিফিকেশ্যন কৰিম ফিল্ডত আহি কিনে তেখেতৰ পুখুৰীটো কিমান জোখমাখটো চাম আৰু তেখেতে ধৰক এতিয়া বীমা কৰিলে আপোনাৰ কি মাছৰ লগত মেইনলি কৰা যায় মাছটো কিমান আছে সেইটো চেক কৰা যায় সেই মাছটোৰ ভিত্তিত আপোনাৰ ৰেটবিলাক চেক কৰা যায় ধৰক আপোনাৰ এটা পুখুৰীত 2000 মাছ আছে সেই 2000 স্পেচিছত আপোনাৰ ৰেট এটা ধৰা যায় ধৰক এটা মাছত 200 টকাকৈ ধৰা গ'ল সেই হিচাপত আপোনাৰ ইঞ্চুৰেঞ্চটো কৰা যায় আৰু যিমান টোটেল হ'ব সেই টোটেল কষ্টৰ পৰা আপোনাৰ ইঞ্চুৰেঞ্চ প্ৰিমিয়াম এটা ওলাব সেই ইঞ্চুৰেঞ্চ প্ৰিমিয়ামটোৰ পৰা আপোনাৰ যদি SC আৰু উমেন বা ST বেনিফিচিয়াৰী হয় তেতিয়া 60% তেখেতে ৰেহাই পাই যায় মানে যিটো বীমাকৃত হয়। ধন হয় কিস্তিৰ পৰা ৰেহাই পায় হয় 60% পাই যায় যদি SC মানে অনুসূচিত জাতি আৰু অনুসূচিত জনজাতি হয় হয় তেনেকুৱা যিসকল মীন পালক হয়। তেওঁলোকে 60% ৰেহাই পায় ৰেহাই পায় আৰু লগতে মহিলাও পায় সেইটো মহিলায়ো পায় হয় সেই বীমাকৃতি ধনটো তেওঁলোকে বছৰে বছৰে দিব লাগে বছৰে বছৰে ইয়াৰলি চলিব ধৰক এতিয়া কৰিলে এইটো ধৰক নৱেম্বৰ চলি আছে নৱেম্বৰৰ পৰা নেক্সট নৱেম্বৰলৈকে চলিব আৰু তেতিয়া শেষ হ'ল নেক্সট আকৌ ষ্টাৰ্ট হ'ব এই চিষ্টেমত চলি থাকিব আৰু যদি তেওঁৰ কিবা অসুবিধা হয় প্ৰাকৃতিক দুৰ্যোগ বা এনেকুৱা ধৰণৰ তেওঁ কেনেকে বীমা দাবী কৰিব তেতিয়া ধৰক এতিয়া আমি বানপানী হোৱা বুলি এটা আমি ৰিপৰ্ট এটা পাই যাম সেই ভিত্তিত তেখেতে যিমান মাছ দিছে সেই নথিপত্ৰখিনি আমাক দিব আৰু লগতে আমি বানপানী হ'লে গমেই পাম ফ্লাড এফেক্টেড হোৱা বুলি গম পাই যাম তেতিয়া আমি সেইখিনি ডকুমেণ্টছ আমি একুৱাকালচাৰ ইঞ্চুৰেঞ্চ চুৰি হ'লে এতিয়া পুলিচ ৰিপৰ্ট এটা লাগিব আমাক ধৰক পুলিচৰ পৰা ৰিপৰ্ট এটা দিলে সেই ভিত্তিত সিহঁতক এটা ক্লেইম কৰাৰ কাৰণে সুযোগ পাব বা বেমাৰ হৈ যদি মাছ মৰে বেমাৰ হয় মাছ মৰাৰ ক্ষেত্ৰত আমি এটা ৱাটাৰ পেৰামিটাৰটো চেক কৰিব লাগিব কি প্ৰব্লেম হৈছে পানীটোত সেই ভিত্তিত আমি ৰিপৰ্ট এটা দিম মানে সেই প্ৰতিবেদনখন আপোনালোকৰ বিভাগৰ পৰা দিব ৰবীন লহকৰৰ মাৰ্গদৰ্শনেৰে অনুপ্ৰাণিত হৈ মীন পালনৰ জৰিয়তে সফলতাৰ বাট বুলিছে অঞ্চলটিৰ উপৰিও জিলাখনৰ বহু যুৱক যুৱতীয়ে এওঁলোকৰ বেছিভাগেই এসময়ত মূল সুঁতিৰ পৰা আঁতৰি পুনৰ পৰৱৰ্তী সময়ত মূল সুঁতিলৈ উভতি অহা লহকৰেও এওঁলোকক যৎপৰোনাস্তি সহায় সহযোগিতা আগবঢ়োৱাত কৃপণালি কৰা নাই তেনে এজন যুৱক সঞ্চয় লহকৰৰ অনুভৱ এনেধৰণৰ আপুনি এজন প্ৰগতিশীল মীন পালক হয় ছাৰ আৰু আপুনি ৰবীন লহকৰৰ পৰা মীন পালন শিকিছোঁ হয় বা তেওঁৰ লগত একেলগে লগ লাগি লগ মীন লাগি পালন কৰিছে কৰি আছোঁ হয়। মোক অকণমান কওকচোন আপুনি কি কৰি আছে কেনেধৰণে মীন পালনত জড়িত হ'ল অকণমান কওকচোন মই ছাৰ ক্লাছ 10লৈকে পঢ়া শুনা কৰিলোঁ তাৰপিছত বাহিৰত গৈছিলোঁ অলপ কোম্পানীত আছিলোঁ ক'ত আছিলে মই আপোনাৰ তিনিচুকীয়াত আছিলোঁ হয় আপোনাৰ 6 বছৰমান আছিলোঁ তাৰপিছত মই 14 চনত ঘৰলৈ আহিলোঁ ঘৰলৈ আহি ৰবীন লহকৰে পুখুৰী খান্দি মাছ উৎপাদন কৰি থকা দেখা পালোঁ দেখা পাই মই আৰু বাহিৰৰ ফালে যাবলৈ মাথা নামাৰিলোঁ আমাৰো দ মাটি আছিলে এইখিনিতে এইটো পুখুৰী তাতে পুখুৰী এটা খান্দিলোঁ প্ৰথম 2 বিঘাৰ খান্দিলোঁ 2 বিঘাৰ খান্দি পুখুৰী মাছ চাছ হেৰি কৰিলোঁ তাৰপিছত ভাল উৎপাদন হ'ল প্ৰথম বছৰে তাৰপিছত 2 বছৰ পিছত ডাঙৰকৈ বনালোঁ তাৰমানে অলপ দ পথাৰ আছিলে তাত চাৰিওফালে ৰাউণ্ডটো দি কিনে তাৰ ধানৰ খেতিও কৰোঁ বড়ো ধানৰ খেতিও কৰোঁ আৰু মাছো উৎপাদন কৰোঁ এতিয়া আপোনাৰ মুঠ কিমান মানে জলকালি কিমান মোৰ মোটামুটি এতিয়া 16 বিঘামান হৈছে 16 বিঘা আৰু লগতে আপুনি সমন্বিতভাৱে হাঁহ কুকুৰা হাঁহ আছে কুকুৰা আছে গাহৰি আছিলে এতিয়া নাই এই গোটেইখিনিৰ পৰা মানে আপুনি এটা পৰিয়াল সুন্দৰভাৱে চলি আছোঁ আৰু এই মীন পালনৰ কাৰণে যিখিনি দিহা পৰামৰ্শ ক'ৰ পৰা পায় কাৰিকৰী দিহা পৰামৰ্শ আপোনাৰ হাজো ব্লকৰ অফিচত আমাৰ অফিচাৰ আছে সিহঁতে অলপ পৰামৰ্শ দিয়ে বিভাগৰ পৰা পায় আৰু পানীটো মাজে মাজে পৰীক্ষা কৰি দিয়ে কৰি দিয়ে তাৰমানে আপুনি ক'ব খোজে যে মীন পালনৰ জৰিয়তে এটা পৰিয়াল সুন্দৰভাৱে চলিব পাৰে পাৰি ছাৰ নহয় জানো পাৰি ছাৰ আৰু আপুনি কি মাছ পোহে মই ৰৌ মিৰিকা বাহু আপোনাৰ গোটেইখিনি মিক্স কৰি মেলা যায় পোনাটো আমি ইয়াতে আমাৰ হেচাৰী আছে হেচাৰীৰ পৰা স্পনটো আনো সৰু আনি নাৰ্চাৰী পুখুৰীত দি থওঁ মানে সৰু ভ্ৰূণ পোনাটো আনি আঙুলি জোখৰ কৰি লওঁ তাৰপিছত আপোনালোকে পুখুৰীত মেলে তাৰপিছত নেট কৰি তাৰ ডাঙৰ চাইজৰ পোনাটো মেলি দিওঁ সৰুটো আৰু তাতে থৈ দিওঁ ৰবীন লহকৰৰ পামত জিলাখনৰ বিভিন্ন প্ৰান্তৰ মীন পালকসকল সমবেত হয় আৰু অভিজ্ঞতা বিনিময় কৰে অভিজ্ঞতা বিনিময়ৰ পৰা নিৰ্ধাৰণ হয় পৰৱৰ্তী কৰ্মপন্থা আপোনালোকে ৰবীন লহকৰৰ পুখুৰীত মাজে সময়ে মাছ ধৰে হয় কিমান দিনৰ মূৰে মূৰে মাছ ধৰা হয় মোটামুটি 3 মাহ জিয়াৰ 3 মাহ ধৰক আমাৰ হেৰি আছে প্ৰচেছ আছে ধৰক এইটো পুখুৰীত আমি 1 মাহ বা 2 মাহ ৰাখিলোঁ
ৰাখি নেক্সট আৰু এটাত আমি পাল্টি কৰি দিলোঁ, দি কিনে সেইটোত আধাৰ খুৱাই আমি সেইটোৰ পৰা বিক্ৰী কৰি দিলোঁ। মোটামুটি ইটোৰ পৰা মাৰি সিটোত দিলোঁ, সিটোৰ পৰা যেতিয়া ডাঙৰ হ'ল তেতিয়া বিক্ৰী কৰি দিলোঁ। আৰু এইটো কিমান দিনৰ মূৰে মূৰে মাছটো ধৰা হৈ থাকে? মোটামুটি ৩-৪ মাহ লাগে। কিমান ডাঙৰ হয় মাছটো? কিছুমান কেজিও হয়, কিছুমান 5 পোৱা 1.5 কেজি। কি মাছ সাধাৰণতে ইয়াত পালন কৰা হয়? ৰৌ, মিৰিকা, ভৌকা, তাৰপিছত চিলভাৰ কাপ, কমন কাপ। আপোনালোকে মাছটো ধৰি পেলাই বজাৰলৈ লৈ যায় নেকি? হয়, বজাৰত। কোন বজাৰলৈ যায়? এইটো বেছিভাগ ঘগ্ৰাপাৰকে যায়, তাৰ ভেটাপাৰাও যায়। কোনখন বজাৰত দাম বেছি পায়? কিহত লৈ যায় মাছটো? জীয়াই লৈ যায় নে? মানে কেনেকৈ লৈ যায়? জীয়াই মেচিন ফিটিং কৰি পেলাই জীয়াই গাড়ীত লৈ যায়, নহয় জানো? ৰবীন লহকৰ আজি বহুতৰে বাবে আদৰ্শ। অস্ত্ৰৰ ঝনঝননি এৰি মাছৰ কলকলনিৰে স্বনিয়োজন প্ৰশস্ত কৰা ৰবীন লহকৰে ৰাজ্যৰ বহুতো মূলসুঁতিলৈ উভতি অহা যুৱক যুৱতীক মীন পালনলৈ আকৰ্ষিত কৰি কেৱল নিয়োগ সম্ভাৱনীয়তা প্ৰদৰ্শন কৰাই নহয়, তেওঁলোকক নিজ পামত মীন পালনৰ আদিপাঠ দি ব্যৱহাৰিক জ্ঞানো প্ৰদান কৰিছে। এওঁলোকৰ বহুতেই আজি প্ৰতিষ্ঠিত মীন পালক। লহকৰৰ পামতো পোনপটীয়াকৈ ভালেকেইজন আৰু পৰোক্ষভাৱে আন বহুতেই জড়িত হোৱাৰ সুযোগ পাইছে। আপুনিও বহুমুখী মীন পালনৰ একোজন ৰবীন লহকৰ হ'ব পাৰে। যাৱতীয় দিহা পৰামৰ্শ আৰু সহযোগিতাৰ বাবে নিকটৱৰ্তী মীন কাৰিকৰী ব্যক্তি বা মীন বিশেষজ্ঞৰ লগত যোগাযোগ বাঞ্ছনীয়। किसान भाइयों गांठ बांध लो, बात बहुत है काम की, समृद्धि के पैगाम की। मिट्टी के मिजाज को समझो, मिट्टी के हर राज को समझो, मिट्टी की तुम जांच कराओ, मुफ्त सॉइल हेल्थ कार्ड ले जाओ। कभी मुनासिब बीज लगाओ, सही किस्म की खाद ले आओ, जितनी जरूरी उतनी डालो, सही मात्रा खुद पहचानो, इसको अपना मंत्र बना लो, मिट्टी की सेहत तो जानो। बात बहुत है काम की, कम लागत अधिक वरदान की, किसान भाइयों गांठ बांध लो। आज ही मिट्टी की जांच कराएं, राज्य सरकार के कृषि अधिकारी से संपर्क करें और मुफ्त में सॉइल हेल्थ कार्ड पाएं। कृषि और किसान कल्याण मंत्रालय द्वारा किसान हित में जारी।